আপোনালোকেও হয়তো ডিএমইৰ ফৰ্ম ফিল আপ কৰিলে আৰু আমাৰ তাত অহা মেছেজবোৰৰ ভিতৰত এটি কমন মেছেজ হৈছে ডিএমইৰ জেনেৰেল ছায়েন্সখনৰ কাৰণে প্ৰিপাৰেশ্যন ক'ৰ পৰা কৰিব। আপোনালোকে হয়তো ডিএমইৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত ছায়েন্সৰ কুৱেশ্যনবোৰো দেখিছে। এতিয়া আৰু চিন্তা কৰি নাথাকিব, ই কহিপাতে ডিএমইৰ এটি কম্প্ৰিহেনচিভ বেটচ ষ্টাৰ্ট কৰিছে, য'ত আপোনালোকে জেনেৰেল ছায়েন্সখনৰ লগতে গোটেইকেইটা ছাবজেক্টৰ গাইডেন্স লাভ কৰিব। আৰু খুব ইম্পৰ্টেণ্ট, এই বেটচটোত আপোনালোকক অসমীয়া আৰু ইংৰাজী দুটা মাধ্যমতে পঢ়োৱা হ'ব। আৰু এই বেটচটোত আপোনালোকে 5টাকে ফুল লেন্থ মক টেষ্ট লাভ কৰিব। সবিশেষ জানিবৰ কাৰণে তলত দিয়া নম্বৰ দুটাত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক আটাইৰে খবৰ ভাল, পঢ়া শুনা চলি আছে আৰু আমাৰ এক্সাম যিহেতু আহি আছে, গতিকে আমি এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন চলাই গৈ আছোঁ। আৰু ইয়াৰে আগৰ ভিডিঅ' দুটা আমাৰ আপলোড কৰা হৈছিল, প্ৰেক্টিচ ছেট 1 আৰু 2। যদিহে আপোনালোকে চাইছে তেতিয়াহ'লে খুব ভাল কথা, আৰু যদি চোৱা নাই তেতিয়াহ'লে আমাৰ এইটো চেনেলতে আছে, আপোনালোকে অতি শীঘ্ৰেই সেইকেইটা ভিডিঅ' চাই ল'ব বুলি মই আশা ৰাখিছোঁ। আজি আমি আগবাঢ়িছোঁ প্ৰেক্টিচ ছেট 3ৰ ফালে, আৰু ইয়াতে আমি প্ৰেক্টিচ ছেট 2টোত য'ত এৰিছিলোঁ তাৰ পিছৰ পৰাই একে টাইপৰ কুৱেশ্যনছ আমি কণ্টিনিউ কৰিম। গতিকে আমাৰ লগত শেষলৈকে যাতে আপোনালোক থাকে, ক্লাছটো চাই থাকে, তাৰ কাৰণে মই আপোনালোকক অনুৰোধ জনাইছোঁ। আৰু বিশেষ পলম নকৰি আমি ক্লাছটো আৰম্ভ কৰি দিবলৈ ওলাইছোঁ। আমাৰ প্ৰথম কুৱেশ্যনটোৰ ফালে যাম। প্ৰথম কুৱেশ্যনটো আছিলে কুৱেশ্যন নম্বৰ 1, হি প্ৰমিছ টু ডেশ দ্য প্ৰজেক্ট অন টাইম। ডেশ দ্য প্ৰজেক্ট অন টাইম, ইয়াতে আমাৰ ফ্ৰেজেল ভাৰ্ব ডিছকাছ কৰি থকা হৈছে। কেৰি ইন, কেৰি আউট, কেৰি আপ আৰু কেৰি অন, চাৰিটা ফ্ৰেজেল ভাৰ্ব দিয়া হৈছে, আৰু এই গোটেইকেইটাৰ কি আছে, গোটেইকেইটাৰ বেলেগ বেলেগ মিনিং আছে। এতিয়া যেনেকে কেৰি অনটো আপোনালোকে গম পায়, কেৰি অনটোৱে কি মিন কৰে, এইটোৱে বুজাই যে কিবা এটা বস্তু আমি কৰি আছিলো, কণ্টিনিউ কৰিব লাগে, মানে প্লিজ কেৰি অন, এনেকে যে কয়। কোনোবা মানুহ চাপোজ এজন সোমাই আহিছে, মই ক্লাছ এটা কৰি আছিলো, মই যদি ক্লাছটো কৰি থাকোতে আধাতে যদি ৰখি গলো, আই এম সো চৰি ফৰ ইণ্টাৰাপ্টিং, প্লিজ কেৰি অন, এনেকে কৈ দিব। প্লিজ কেৰি অন মানে কি, প্লিজ কণ্টিনিউ, ৰাইট? কেৰি অনে কি বুজায়, কণ্টিনিউ বুজায়, ৰাইট? তাৰে বাহিৰে আৰু কি কি আছে, আৰু আছে কেৰি ইন, কেৰি আউট আৰু কেৰি আপ। ইয়াতে আমাক কি হ'ব সেইটো চাব লাগে, ঠিক আছে? ইয়াতে কোনটো হ'ব এইটো চাবৰ কাৰণে আমি চাব লাগে। আমি আনসাৰটো চাই লৈছো, কি দিয়া আছে, এইটো হ'ব কেৰি আউট। কেৰি আউট কিয় হ'ব? কেৰি আউটে কি বুজায়? টু কমপ্লিট অৰ এক্সিকিউট আ টাস্ক। কিবা এটা কাম কমপ্লিট কৰা বুজাবৰ কাৰণে কেৰি আউট ব্যৱহাৰ কৰা হয়, ঠিক আছে? কিবা এটা কাম সময়মতে যেনিবা শেষ কৰিব লাগে, কামটো কমপ্লিট কৰি দিব লাগে, টাস্কটো মই কমপ্লিট কৰিম, ডেট মিনছ কি, আই উইল কেৰি আউট, সেইটো বুজোৱা যায়, ঠিক আছে? ইয়াৰে পিছৰ কুৱেশ্যনটোৰ ফালে যাম আমি। কি দিয়া আছে চাওক, দ্য মিটিং ৱাজ ডেশ আনটিল নেক্সট উইক। ডেশ আনটিল নেক্সট উইক দিয়া আছে। আমি গম পাইছো যে নেক্সট উইকলৈকে কি হৈ থাকিব, মিটিংখন পিছুওৱা গৈছে, তাৰমানে নেক্সট উইকত হ'ব। আৰু তেতিয়ালৈকে কি হৈ আছে, কল্ড অফ, কল্ড ইন, কল্ড আউট আৰু কল্ড অভাৰ। এতিয়া কল অফটো আপোনালোক বহুতে গমেই পায়। কল অফ কেতিয়া হয়, যেতিয়া আমাৰ বৰ্ষাপাৰাত মেটচ হয়, ৰাইট? বৰষুণ দিলে কি হয়, দ্য মেটচ ৱাজ কল্ড অফ ডিউ টু ৰেইন, তেনেকুৱা আহে। কল্ড অফ মানে কি, এন ঘোষণা কৰি দিয়া, ৰাইট? এন ঘোষণা কৰি দিয়া। কিন্তু আমাৰ ইয়াতে কোনটো হ'ব সেইটো আমি চাব লাগে। ইয়াতে হ'ব কি, কল্ড অফ। ইয়েছ, ইয়াতেও কল্ড অফে হ'ব। কল্ড অফে কি বুজায়? কল অফ মিনছ টু কেনচেল, কেনচেল। এতিয়া এটা কথা মই কওঁ, আনটিল নেক্সট উইক বুলি যদি কয়, তাৰ মানে অৰ্থটো এইটো নহয় যে নেক্সট উইকলৈ পিছুৱাই দিলে, তাৰমানে নেক্সট উইক নোহোৱা পৰ্যন্ত এই বস্তুটো কেনচেল, মানে এই প্লেনটো নহয়গৈ। গতিকে কি হ'ব, কল অফ হ'ব। আৰু বাকী যিকেইটা আছিল সেইকেইটাৰ মিনিং ইয়াতে নাখাটিব, ঠিক আছে? তাৰে পিছৰ কুৱেশ্যনটোৰ ফালে যাব বিচাৰিছো। কি আছে, দ্য বছ ডেশ এন আৰ্জেণ্ট মিটিং, কল্ড অভাৰ, কল্ড ফৰ, কল্ড আপ, কল্ড ইন। আকৌ পাইছো আমি একে নিচিনা কেইটামান। আমি কল অফ পাইছিলো, ৰাইট? এইবাৰ আমি কি কি পাইছো, কল অভাৰ, কল ফৰ, কল আপ, কল ইন। এতিয়া কল ফৰটো কি হয়, কিবা পাৰপাছ বা কিবা বিশেষ কাৰণত মাতিলে, ৰাইট? কেতিয়াবা কি হয়, বোলে আপোনাক বছে মাতিছে, বা এটা ইণ্টাৰভিউৰ কাৰণে আটাইখিনিকে মাতা হ'ল, গোটেইকেইটা একে নে? একে নহয়। ক'ত কোনটো ব্যৱহাৰ হয় আমি চাই লোৱা উচিত। ইয়াতে কি হ'ব, ইয়াতে কল ফৰ হ'ব, কাৰণ এটা পাৰপাজত মাতিছে, পাৰপাজ এটাত মাতিছে। কল ফৰ মিনছ টু ডিমাণ্ড অৰ ৰিকুৱেষ্ট চামথিং, কিবা এটা বস্তু ডিমাণ্ড কৰিছে বা কিবা এটা বস্তু ৰিকুৱেষ্ট কৰিছে। কি কৰিছে, যে গোটেইখিনি এমপ্লয়িজ আহিব লাগে বা থাকিব লাগে, তেনেকুৱা কিবা এটা বস্তু ইয়াতে ডিমাণ্ড কৰা হৈছে, ঠিক আছে? সেইটো বুজাইছে। তাৰে পিছৰ কুৱেশ্যনটোৰ ফালে যদি যাওঁ, কুৱেশ্যন নম্বৰ 4 কি দিয়া আছে, she dash an interesting idea during the discussion। এটা বঢ়িয়া আইডিয়া লৈ আনিছিলে ডিছকাশ্যন এটা চলি থাকোতে, আৰু সেই ডিছকাশ্যনটোৰ টাইমত যদি আইডিয়াটো লৈ আহিছে, সেইটো কি বুলি কোৱা যাব, কেম ইন, কেম অন, কেম আপ উইথ, কেম ডাউন উইথ। তাৰমানে কি, আল্টিমেটলি কাম ইন, কাম অন, কাম আপ আৰু কাম ডাউন আছে, ৰাইট? এইকেইটাৰ মিনিং কেইটা কি হ'ব,
বা ইয়াতে কোনটো হ'ব সেইটো আমি ডিসকাস কৰিব লাগে কাম ইন মানে কি হয় ভিতৰতে সোমাই অহা ৰাইট কাম অন মানে কিবা এটা বস্তু কৰিবলৈ বিচৰা নাই কৰ মানুহ এজনক জোৰ দিলে আমি নকওনে বাৰু কাম অন ডু ইট ৰাইট কাম আপ উইথ মানে হৈছে কিবা এটা ইনোভেটিভ কিবা এটা বস্তু লৈ আহা বা কিবা আইডিয়া এটা লৈ আহা ইয়াতে মোষ্ট প্ৰবেবলি কাম আপ উইথ হ'ব আৰু কাম ডাউনৰ মিনিংটো তাতকৈ অলপ বেলেগ ইয়াতে নাখাটিব ঠিক আছে এইটো কি হ'ব came up with yes come up with পৰাই হৈছে come up with মানে to think of an idea নতুন কিবা আইডিয়া লৈ অহা বা নতুন কিবা এটা আইডিয়া পোৱা ঠিক আছে happen to be there I happen to be there he came up with that new idea এনেকুৱা যে কয় তাৰ মানে কি নতুন কিবা এটা বস্তু লৈ অনা নতুন আইডিয়া এটা came up with মানে বস্তুটো ইনোভেটিভ আৰু বস্তুটো ফ্ৰেছ আৰু নতুন তেনেকুৱা ক্ষেত্ৰত কাম আপ উইথটো ব্যৱহাৰ কৰা হয় ঠিক আছে আমি ফ্ৰেজেল ভাৰ্বৰ বুজি পালো যি যি ডিসকাস কৰি আছিলো আৰু কি কি দিয়া আছে চাওক the old building was dashed to make space for a new mall taken down taken off taken over আৰু taken out এতিয়া চাওক এইকেইটা গোটেইকেইটা কৰ পৰা হৈছে take down take off take over আৰু take out right take out মানে কি take out মানে হয়তো বাহিৰত লৈ যোৱা take down মানে কি take down কেতিয়াবা তাক ভাঙি পেলোৱা ধ্বংস কৰি দিয়া হয় কেতিয়াবা নোট কৰাও হয় আকৌ টেক অফ মানে কেতিয়াবা খুলি দিয়া হয় শাৰ্ট এটা যদি খুলি দিওঁ মই জোতাযোৰ খুলি দিওঁ এইটো টেক অফ বুলি ক'ব পাৰি আৰু টেক অফ মানে হৈছে মাটিৰ পৰা আলগ হোৱা বা যাত্ৰা আৰম্ভ কৰা বিশেষকে কিহৰ ক্ষেত্ৰত এয়াৰক্ৰাফ্টৰ ক্ষেত্ৰত প্লেনখনে বা ফ্লাইটখনে টেক অফ কৰিলে বুলি যে কয় টেক অভাৰ মানে হৈছে চাৰ্জটো লৈ লোৱা আন কোনোবা এজন মানুহে যেনিবা বস্তুটো চলাই আছিল মই সেইজনৰ পৰা কি কৰি লৈছো চাৰ্জটো লৈ লৈছো মোৰ হাতত যে মই চলাম এতিয়াৰ পৰা মই টেক অভাৰ কৰি লৈছো ৰাইট এতিয়া আইচিচি চেয়াৰপাৰসন হিচাপে আমাৰ জয় শাহে কি কৰিলে দায়িত্ব ল'লে টেক অভাৰ কৰা বুলি কয় তাৰমানে ইয়াৰে আগৰ যিজন আছিল সেইজনৰ পৰা কি কৰিছে সাকসেছৰ জনে পিছৰ জনে দায়িত্বটো লৈ ল'লে সেইটো টেক অভাৰ কৰা হয় ইয়াতে কোনটো হ'ব ইয়াতে হ'ব টেক ডাউন yes taken down মানে কি টেক ডাউন means to demolish or remove গুচাই দিয়া বা ভাঙি পেলোৱা ঠিক আছে ধ্বংস কৰি দিয়া হ'ব পাৰে ভাঙি দিয়া হ'ব পাৰে বা গুচাই দিয়া হ'ব পাৰে যে পুৰণা বিল্ডিংটো কি কৰিব নতুন মল এটা তাতে গঢ়িবৰ কাৰণে পুৰণা বিল্ডিংটো ভাঙি দিয়া হ'ব বা গুচাই দিয়া হ'ব সেইটোকে বুজোৱা হৈছে ঠিক আছে তাৰে পিছৰ কোৱেশ্চনটো ফালে আমি যাম কি দিয়া আছে he finally dashed the truth after much pressure মানে তাক বহুত কন্টিনিউয়াছলি প্ৰেছাৰ দিয়া হ'ল চাপ দিয়া হ'ল তাৰে পিছত সি কি কৰিলে সঁচা কথাটো ক'লে ৰাইট এতিয়া সঁচা কথাটো কোৱাটো কি হ'ব গেভ ইন গেভ অফ গেভ আপ আৰু গেভ এৱে এতিয়া মই কৈ দিছো যে গিভ আপ মানে কি গিভ আপ মানে হৈছে ত্যাগ কৰা এৰি দিয়া হাৰ মানি লোৱাও গিভ আপ হ'ব পাৰে ৰাইট ত্যাগ কৰি দিয়া আমি কেতিয়াবা বেয়া অভ্যাস এটা এৰি দিওঁ সেইটো গিভ আপ বুলি কয় মেথছ এখন আমি জিকিম ভাবি আছিলো লাহে লাহে মেথছখন গ্ৰিপৰ পৰা গুচি গৈছে আমাৰ যদি বডি লেংগুৱেজটো হাৰাৰ নিচিনা হৈ যায় সেইটোও গিভ আপ হৈ যায় ৰাইট গিভ আপ কোনোবা এজন মানুহৰ লগত মই আছিলো মোৰ ইচ্ছা নোহোৱা হ'ল বাদ দি দিলো ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতো গিভ আপ বুলি কয় ৰাইট গিভ এৱে মানে হৈছে বিলাই দিয়া বিতৰণ কৰি দিয়া যে মোৰ যিখিনি বস্তু আছিল মই ভগাই দিলো গিভ এৱে এটা গিভ ইন আৰু গিভ অফ লাগে আমাক ৰাইট ইয়াতে কোনটো হ'ব হি ফাইনেলি ড্যাশ দ্য ট্ৰুথ আফটাৰ মাচ প্ৰেছাৰ কোনটো হ'ব গিভ ইন ইয়াতে গিভ ইন লেখা হৈছে টেন্সৰ কাৰণে ৰাইট সো গিভ ইন মিন্স কি টু সাৰেন্ডাৰ অৰ টু এডমিট সামথিং মানে তাক বহুত কন্টিনিউয়াছলি প্ৰেছাৰ দিয়া হ'ল যে সঁচাটো ক আৰু বহুত মাৰধৰ কৰাৰ পিছত যেনিবা চোৰ এজন আছিলে সি চোৰজনে কি কৰিলে বহুত মাৰধৰ কৰাৰ পিছত বা বহুত কিবা কিবি কৰাৰ পিছত সি লাষ্টত মানি ললে সঁচা কথাটো সি স্বীকাৰ কৰিলে বা সাৰেন্ডাৰ কৰিলে সেইটোৱে হ'ব মিনিং ঠিক আছে পিছৰ কোৱেশ্চনটো কি আছে উই মাষ্ট ড্যাশ আৱাৰ ডিফাৰেন্সেস এন্ড ওয়ার্ক টুগেদাৰ কি হ'ব এইটো যে আমি যদি এটা অফিসত কাম কৰি আছো সববিলাক মানুহ বেলেগ বেলেগ ৰাইট নিৰ্মল ছাৰ বেলেগ ৰিমজিম মেম বেলেগ আকৌ আমাৰ চেমুৱেল ছাৰ বেলেগ মই বেলেগ সবখিনি মানুহ কি বেলেগ বেলেগ ইয়াতে কি কৈছে উই মাষ্ট ড্যাশ আৱাৰ ডিফাৰেন্সেস এন্ড ওয়ার্ক টুগেদাৰ যে ডিফাৰেন্সেস খিনি আমি একাষৰীয়া কৰি থৈ একেলগে কাম কৰিব লাগিব নহয় জানো সেই বস্তুটো কৈছে যে সেট এসাইড সেট অফ সেট আপ আৰু সেট ডাউন কোনটো হ'ব ইয়াতে সেট আপ মানে হৈছে কিবা এটা বস্তু ঠিক ঠাক কৰি লোৱা ৰাইট কিবা এটা বস্তু ঠিক ঠাক কৰি লোৱা সজাই পৰাই লোৱা আকৌ সেট এসাইড মানে হলে কাষৰীয়া কৰি দিয়া হ'ব সেট অফ আছে সেট ডাউন আছে কোনটো হ'ব আমাক সুধিছে কোনটো হ'ব সেট এসাইড হ'ব ইয়াতে এসাইড ৱৰ্ডটো দেখিলে গমেই পায় এসাইড মানে কি কাষৰ ফালে এৰিয়া বা একাষৰীয়া কৰি দিয়া ৰাইট সেইটো হয় সো সেট এসাইড মিন্স টু ইগনোৰ অৰ পুট এসাইড ইগনোৰ কৰাও বুজায় যে আমি এজনে এজনৰ ফ্লজ বা ডিফাৰেন্সেস বিলাক যিবিলাক আছে যেনে মই খাই ভাল পোৱা বস্তুটো আন এজনে হয়তো খাই ভাল নাপায় ৰাইট
আকৌ বেলেগ এজনে খাই ভাল পোৱা বস্তুটো মই এইটো খাই ভাল নাপাওঁ গতিকে সেইবিলাক ডিফাৰেঞ্চেছ বা যিখিনি ডিছিমিলাৰিটিজ থাকে সেইখিনি আমি কাষৰীয়া কৰিছো কৰি উঠি কি কৰি আছো সেইখিনি বস্তু একাষৰীয়া কৰি উঠি পেলাই কাম কৰি আছো ৰাইট সেট এসাইড বুলি ক'লে সেইটোৱে বুজায় তাৰে পিছৰ যেটো কোৱেশ্চন আছে এইটোৰ ফালে যাম কোৱেশ্চন নম্বৰ 8 কি দি আছে দা ট্ৰেইন ড্যাশ এট 6 AM sharp এতিয়া sharp বুলি কোৱা মাত্ৰকে একদম হেতু টাইমতে এতিয়া আমাক কি লাগে টেক ডাউন হ'ব নে টেক অফ নে টেক ইন নে টেক আউট কোনটো হ'ব আমাক হেতু লাগে টেক আউট আৰু টেক ইন আমিতো গম পাইছো ৰাইট এতিয়া টেক অফটো কি টেক অফটোৱে যাত্ৰা আৰম্ভ কৰা বুজায় আমি সাধাৰণতে এয়াৰক্ৰাফ্টৰ ক্ষেত্ৰত পাই আছো টেক অফটো কি বিশেষকে মানে কিহৰ ক্ষেত্ৰত ইউজ হয় mostly while talking about aircraft right কিন্তু ইয়াতে টেক অফ হ'ব পাৰে নে নোৱাৰে ইয়াতেও টেক অফ হ'ব পাৰে ট্ৰেইনখনে যদি 6 বজাত পুৰা 6 বজাত ৰাতিপুৱা 6 বজাত ষ্টেচন এৰিছে হেতু টেক অফ বুলি আমি ক'ব পাৰো আদাৰৱাইজ টেক ডাউন মানে কি ভাঙি পেলোৱা ডিমলিশ কৰি দিয়া হয় টেক ইন আৰু টেক আউট আছে ইয়াতে নহব ইয়াতে কি হ'ব ইয়াতে টেক অফে হ'ব দা ট্ৰেইন টেকস অফ ৰাইট ট্ৰেইনখন সদায় 6 বজাত ইয়াৰ পৰা ষ্টেচন এৰে ৰাইট টেক অফ মিন্স টু ডিপাৰ্ট মানে ওলাই গুচি যোৱা বা বিচ্ছিন্ন হৈ যোৱা কিন্তু আমি ইউজুৱেলি কিহৰ ক্ষেত্ৰত ব্যৱহাৰ কৰো প্লেনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰো আৰু টেক অফ মানে কি হয় টেক অফ মানে কেতিয়াবা এইটো বুজায় টু ৰিমুভ ক্লোথিং কাপোৰৰ কিবা এটা বস্তু যদি আমি খুলি দিলো সাপোজ টি শাৰ্ট এটা পিন্ধি আছিলো খুব গৰম লাগিল এতিয়া গেঞ্জি দি থাকিম মই টি শাৰ্টটো খুলিলো ৰাইট ৰুমত আহি ফেনখন অন কৰি পেলাই টি শাৰ্টটো খুলি দিলো এতিয়া সেইটো টেক অফ হ'ব পাৰে জোতাযোৰ খুলি থৈ গলে কেৱল যে ক্লোথিঙে হ'ব তেনেকুৱা নহয় ফুটৱেৰো হ'ব পাৰে ৱেৰ আৰু মুঠতে সো জোতাযোৰ খুলি দিলে সেইটো টেক অফ হ'ব আৰু কি হয় যেতিয়া আমি গন্তব্যস্থান এটা এৰিম এটা জায়গাৰ পৰা ডিপাৰ্ট হ'ম সেইটো টেক অফ বুলি ক'ব পাৰি ৰাইট সো টেক অফৰ মাল্টিপল মিনিংছ আছে এই দুইটা টেক অফৰ মিনিং আপোনালোকে যাতে মনত ৰাখি থৈ দিয়ে তাৰে পিছৰ কোৱেশ্চনটোৰ ফালে যাম কি আছে এবাৰ আছে the students dash the challenge with enthusiasm মানে হৈছে কৌতূহল বা ইন্টাৰেষ্ট কিবা এটা বস্তুৰ প্ৰতি কিবা এটা বস্তু জানিবৰ কাৰণে উৎকণ্ঠা বা আকাংক্ষা ঠিক আছে চ্যালেঞ্জ খিনি লৈ ললে ইহঁতে with enthusiasm এতিয়া কি কি আছে টেক ইন টেক আপ টেক অফ আৰু টেক অভাৰ ইয়াৰ পৰা এটা ল'ব লাগে ৰাইট টেক ইন মানে কি টেক ইন মানে কাৰোবাক বিশ্বাসত লৈ লোৱা তেনেকুৱা বুজাই আৰু টেক আপ বা টুক আপ মানে কি টুক আপ মানে কিবা এটা কাম কৰিবলৈ বাছি লোৱা টুক আপ মানে আমি ক'ব পাৰো যে কোনোবা এজন মানুহে যদি স্পৰ্টছটো কেৰিয়াৰ হিচাপে লৈছিলে সাপোজ পিভি সিন্ধু বা চাইনা নেহৱাল তেওঁলোকে কি কৰিছিল স্পৰ্টছটো বেডমিণ্টন বা টেনিছ যিকোনো খেল হ'ব পাৰে কি কৰিছিল তেওঁলোকে they took up sports but they took up badminton as profession right took up মানে কিবা এটা বস্তু বাছনি কৰি লোৱা সো ইয়াতে কি হ'ব টেক অফটো ইয়াতে নহয় টেক অভাৰ নহয় ৰাইট টেক ইনো ইয়াতে নহয় ইয়াতে টেক আপ অৰ্থাৎ ইয়াতে তাৰে পাছ ফৰ্ম took up টো ব্যৱহাৰ হৈ আছে আমি আনসাৰ এণ্ড এক্সপ্লেনেশ্যনটো চাই লওঁ এবাৰ yes took up হ'ব কিয় কাৰণ টেক আপ মিন্স টু start or accept a challenge কিবা এটা বস্তু কৰিবলৈ বাছি লোৱা আৰম্ভ কৰা বা একচেপ্ট কৰা তেনেকুৱা বুজায় চেলেঞ্জেছৰ ক্ষেত্ৰতো হ'ব পাৰে বা কিবা কাম এটা যদি মই কৰিবলৈ বাছি লৈছো জব এটা লৈ লৈছো সেইটো টেক আপ হ'ব পাৰে জব এটা লৈ ললে সেইটো টেক আপ হ'ব পাৰে আৰু প্ৰফেশন এটা মই বাছি লৈছো সেইটো টেক আপ হ'ব পাৰে মোৰ ৰাস্তাত চেলেঞ্জ এটা আছে সেইটো মই ফেচ কৰিম বুলি লৈছো সেইটো টেক আপ হ'ব পাৰে ৰাইট ইমানখিনি ইয়াৰ পিছত কি আছে হি ড্যাশ দি এন্টায়াৰ ষ্টৰী টু এভয়েড পানিশমেন্ট এটা ষ্টৰী এটা বনালে মনে সাজা কাহিনী আমাৰ যে বনাই মন কিনাত কাহানিয়া তেনেকুৱা ষ্টৰী এটা বনাইছে সো মেড আউট মেড ইন আৰু মেড অফ তাৰে ভিতৰত কোনটো হ'ব এটা গোটেই কাহিনী বনাইছে ল'ৰা এটাই টু এভয়েড পানিশমেন্ট সাপোজ হোমৱৰ্ক কৰি দিবলৈ আনিবলৈ দিয়া হৈছিল সি হোমৱৰ্ক খিনি কৰি অনা নাই আৰু পাহৰিলো বুলি ক'লেতো পিটিব টিচাৰে সো সেই কথাটো কি হ'বৰ কাৰণে সেই কথাটো এভয়েড কৰিবৰ কাৰণে সি কৈছে কি মাৰ অসুখ হৈছিল যোৱা ৰাতি দেউতাই ভাত বনালে মই হেল্প কৰি আছিলো সো মই কি কৰিব নোৱাৰিলো পঢ়িব নোৱাৰিলো বা আমাৰ ঘৰত এনেকুৱা এনেকুৱা চিটুৱেশ্যন হৈছে গতিকে মই পঢ়িব নোৱাৰিলো আমাৰ ঘৰত অমুকৰ বেমাৰ বা মোৰ বেমাৰ
মোৰ নিজৰ এনেকুৱা হৈছিল কাৰণে পঢ়িব নোৱাৰিলো এটা কাহিনী বনাই লৈ আহিল সেই কাহিনী যিটো আছে এইটো কি হ'ব মেড আউট মেড ইন নে মেড অফ কোনটো হ'ব আমি অকণমান চাই লৈছো মেড আপ হ'ব নতুনকে এটা বস্তু মনে সজা তাৰমানে টু ইনভেন্ট দ্য ষ্টৰী মেকআপ মানে এতিয়া মেকআপৰ বহুত বেলেগ বেলেগ মিনিং আছে একটো মেকআপ আপোনালোকে গমেই পায় আমাৰ যিটো কি কৰে ব্ৰাইডেল মেকআপ কিবা সেইটো কি বুলি কয় একচুৱেলি সেইটো মেক অভাৰ বুলি কয় তাৰমানে সেইটোৱে কি কৰে মেকআপ মানে কি যিমানখিনি নাছিল সেইখিনি বনাই দিলে তাৰমানে ৰাইট এইখিনি ডাৰ্ক চাৰ্কেল হৈছিল ইয়াতে মোৰ টোনটো উঠাই দিলে ৰাইট গালৰ ইয়াতে মোৰ জ লাইন এইখিনি ওলমি গৈছিল এইখিনি মেকআপেদি কাটি দিলে ৰাইট নাকটো শাৰ্প দেখা কৰি দিলে চাইডৰ লাইন কেইটা আনি পেলাই ৰাইট এইবিলাক এয়াও মেকআপ বুলি কয় যিটো বস্তু বনোৱা যায় কাহিনী এটা যদি মই মনত বনাইছো সেইটো মেকআপ বুলি কয় ৰাইট আকৌ কিবা এটা কাম চলি আছিল কামটোত মই পিছুৱাই আছো বাকীবিলাক আগবাঢ়ি গ'ল এতিয়া মই যদি গৈ সিহঁতৰ সমানে প্ৰগ্ৰেছ ল'ব লাগে বা সিহঁতক লগ ধৰিব লাগে সেইটোও মেকআপ কৰা বুলি কয় ৰাইট কোনোবাখিনিত এইটো কেটচাপ বুলিও কয় আকৌ কেটচাপ মানে কি কেটচাপ মানে বহুত দিনৰ মূৰত টাচআপ আহাও হয় ৰাইট এনেকুৱা ভেৰাইটিজ অফ মিনিংছ আছে তাৰে পিছত আহিল আমাৰ প্ৰেপজিশ্যন ৰাইট প্ৰেপজিশ্যন কিছু ডিছকাছ কৰিম দ্য মেনেজাৰ ৱাজ এনয়ড ডেছ দি এমপ্লয়িজ ফৰ বিং লেট এতিয়া এমপ্লয়িজ কেইটাই সদায় দেৰি কৰে কামলৈ আহোঁতে দেৰি কৰে আৰু মেনেজাৰজনৰ কি হৈছিল খুব খং উঠি গৈছিল এনয়ড হৈ গৈছিল মানে হি ৱাজ এনয়ড এতিয়া লাগে আমাক ইয়াতে উইথ হ'ব নে অন হ'ব নে এড হ'ব নে ফৰ হ'ব কোনটো হ'ব এনয়ড ইয়াতেতো কি নহয় এড আৰু ফৰ নহয় ইয়াতে কি হ'ব এনয়ড এট হা এনয়ড অন এনয়ড ফৰ এইবিলাক নহয় কি হ'ব এনয়ড উইথ হ'ব the manager was annoyed with the employees for being late ঠিক আছে he was annoyed for হ'ব পাৰে তেতিয়া কিবা এটা কজ লাগিব তেতিয়া কি হ'ব নোৱাৰে ডাইৰেক্ট অবজেক্ট হ'ব নোৱাৰে এটা annoyed with হ'লে the employees কাক লৈ annoy হৈছিল the employees এমপ্লয়ী কেইটাক লৈ ঠিক আছে কি হ'ব আনসাৰটো হ'ব with কিহৰ কাৰণে annoyed with is used when referring to a person while annoyed at is used for situation ঠিক আছে মানে যদি কিবা এটা মই অসমীয়াতে লিখি দিছো মানুহ এজনৰ কিবা কথা মানুহ এজনক লৈ মোৰ খং উঠিছে তেতিয়াহ'লে কি হ'ব annoyed with আৰু যদি কি কিবা সিচুৱেশন এটাক লৈ মোৰ হেৰি লাগিছে তেতিয়া সিচুৱেশন এটাক লৈ হলে annoyed at ঠিক আছে সো মানুহক লৈ যদি হয় annoyed with এতিয়া I am annoyed with him I am annoyed with you সেইটো খাটিব পাৰে কিন্তু যদি মানুহজনৰ বিহেভিয়াৰত মোৰ বেয়া লাগিছে তেতিয়াহলে I was annoyed at his behavior I was annoyed at the noise they were making ঠিক আছে তেনেকুৱা হৈ যাব গতিকে with টো মানুহৰ ক্ষেত্ৰত আৰু at টো হলে কিবা এটা বেলেগ নাউনৰ ক্ষেত্ৰত হ'ব পাৰে কোনোবা সিচুৱেশনৰ ক্ষেত্ৰত বা কাৰোবাৰ বিহেভিয়াৰ বা কাৰোবাৰ খং তেনেকুৱা ক্ষেত্ৰত হ'ব পাৰে ঠিক আছে disappointed তেনেকুৱা disappointed I am disappointed with you I am disappointed at this right তেনেকুৱাকে হয় ইয়াৰ পিছত কি আছে চাও আমি ডিটাৰমিনাৰ আছে এটা she doesn't have dash patience to tolerate rude behavior rude behavior মানে কি বেয়া ব্যৱহাৰ কঠোৰ ব্যৱহাৰ সেইটো টলাৰেট কৰিব পৰাকে তাইৰ বেছি ধৈৰ্য নাই এতিয়া ইয়াতে কি হ'ব many any some আৰু much আছে এটা কথা মই কওঁ many ইয়াতে নহয় কাৰণ পেশেন্স টো এক নম্বৰ কথা কি নাও abstract noun লগতে কি uncountable গতিকে আমি when we are talking about uncountable things when we are talking about abstract things আমি কি কৰিব নোৱাৰো তেনেকুৱা ক্ষেত্ৰত many ব্যৱহাৰ কৰিব নোৱাৰো many কেতিয়া হয় যদি কাউন্ট কৰি কৰি বহুত কেইটা আছে তেনেকুৱা ক্ষেত্ৰত আমি many ব্যৱহাৰ কৰিব পাৰো otherwise ইয়াতে many ব্যৱহাৰ নহয় কি হ'ব she doesn't have থাকিলে ইয়াতে some আমি নিলিখো doesn't have লিখিলে কি হয় any হয় আৰু নতুবা much হ'ব পাৰে right আমি explanation টো চাও ইয়াতে কি হৈ আছে much she doesn't have much patience মানে বেছি patience নাই ধৈৰ্য নাই এতিয়া এটা কথা
আনকাউন্টেবল নাউনৰ ক্ষেত্ৰত সাধাৰণতে মাচ হয় এটা কথা মই কওঁ যে ইয়াতে কিবা কাৰণত এনি দিলে সেইটো শুদ্ধ হ'ব ইয়াতে আমি এনিটো ব্যৱহাৰ কৰা হোৱা নাই এনিটো ব্যৱহাৰ নাই কৰা কিন্তু এনি দিলে সেইটো শুদ্ধ হ'ব she doesn't have any patience তাৰ মানে কি নাইয়ে যিহেতু গতিকে doesn't have any বুলি ক'লেও হয় কিন্তু ইয়াতে কি বুজাব বিচৰা হৈছে যে বেছি সময় এইটো শুনিব নোৱাৰে একেবাৰে ধৈৰ্য নোহোৱাও নহয় কিন্তু বেছি সময় গালি শুনিব নোৱাৰে তেতিয়া she doesn't have much patience right আৰু here is the explanation for this one তাৰে পিছৰ কোৱেশ্চনটোৰ ফালে যদি যাওঁ এটা এৰৰ স্পট কৰিব লৈছে আমাক spotting errors error এটা স্পট কৰিব দিছে identify the error each of the students were given a book yes আমি এনেকুৱা ধৰণৰ সেন্টেন্স আগতেও পাইছো বা কৰিছো each of the students each থাকিলে কি হয় each থাকিলে প্ৰতিজনকে বুজাই right of the students ইয়াতে each থাকাৰ পিছত students কৈছে তাৰ মানে ষ্টুডেন্টছৰ এটা ডাঙৰ গ্ৰুপ এটা আছিল সেই গ্ৰুপটোৰ প্ৰতিজনকে বুজাইছে সেই গ্ৰুপটোৰ প্ৰতিজনকে ইন্ডিভিজুৱেলি কি কৰিছে প্ৰতিজনকে ইন্ডিভিজুৱেলি এড্ৰেছ কৰিছে each of the students তেতিয়া হলে যদি ইন্ডিভিজুৱেলি এড্ৰেছ কৰে যদি each of থাকে ইয়াতে তেতিয়া হলে কি হ'ব সাবজেক্টটো প্লুৰেল থাকক বা সিঙ্গুলাৰ থাকক মেটাৰ নকৰে ভাৰ্বটোৱে কাৰ লগত এগ্ৰি কৰিব ইয়াৰে লগত এগ্ৰি কৰিব each of the students গতিকে where ৰ ফলনি কি হ'ব লাগিছিল was হ'ব লাগিছিল ৰাইট গতিকে ভুলটো ক'ত আছে আইডেন্টিফাই দ্য এৰৰ বুলি যে কৈছে ভুলটো আছে where ত ৰাইট আমি এবাৰ ডিসকাস কৰি লওঁ যে yes where ত আছে ভুলটো কিয় কাৰণ each of the students was given a book হ'ব লাগে each takes a singular verb each to a singular verb এটা বুজাই ঠিক আছে every student বুলি ক'লেও কি হ'ব singular verb হ'ব তাৰে পিছৰ কোৱেশ্চনটো কি দিছে আমি চাওঁ ভয়েস এটা চেঞ্জ কৰিব দিছে কি দিছে someone has stolen my phone someone right এতিয়া my phone has been stolen বুলি ক'লে আমি কি কৰো by someone ধৰি লওঁ right এতিয়া ইয়াতে আমাক কি লাগে someone has stolen my phone তেতিয়া সিধা আমি someone টো কি কৰিব লাগিব অবজেক্ট কৰি পেলে লৈ যাব লাগিব তেতিয়া my phone টো কি হ'ব সাবজেক্ট হ'ব my phone right কোনটো টেন্সত লিখা আছে কোনটো টেন্সত লিখা আছে has stolen has আছে have বা has তাৰ পিছত be verb ৰ থাৰ্ড ফৰ্ম আছে গতিকে আমি গম পালো যে এইটো প্ৰেজেন্ট পাৰফেক্ট টেন্স সো প্ৰেজেন্ট পাৰফেক্ট টেন্সত আমাৰ নিয়মটো কি আছিল যে যদিহে এক্টিভ ভয়েসত has থাকে বা have থাকে পেসিভ ভয়েসত কি হৈ যায় has been বা have been হৈ যায় my phone টো যেহেতু থাৰ্ড পারসন সিঙ্গুলার নাম্বার ইয়াতে কি হৈ যাব has been হৈ যাব ৰাইট has been be বহিলে এতিয়া 3 লাগিব আমাক 3 ইয়াতে অলৰেডি বহি আছিলে stolen right stolen এতিয়া by আহিব by কাৰ দ্বাৰা someone টো আগত আছিল ইয়াতে someone বহুৱালো right my phone has been stolen by someone option a হৈ গল right option a হৈ গল বাকি কিটাত কি আছিল ইয়াতে is আছিল ইয়াতে was ইয়াতে has stolen লিখা আছিল গটিকে তলত দিয়া কিটা ভুল এতিয়া এটা ইম্পৰ্টেন্ট কথা আছে মনত ৰাখিব লগিয়া yes আমি আনসাৰটো পাই গলো আনসাৰটো আমি পাই গলো যে আনসাৰটো a টোৱে হয় কিন্তু ইম্পৰ্টেন্ট কথাটো হল কি যে যেতিয়া আমাক কেতিয়াবা কি হয় এনেকুৱা ধৰণৰ বাক্য পেসিভৰ পৰা এক্টিভ কৰিবলৈ দিয়া থাকে পেসিভৰ পৰা এক্টিভ কৰিবলৈ যদি দিয়া থাকে তেতিয়া কিন্তু এনেকে দিব পাৰে my phone কি হ'ব has been stolen এইখিনিতে বাক্যটো শেষ কৰি থব পাৰে ৰাইট এইখিনিতেও বাক্যটো শেষ কৰি থব পাৰে আৰু ইয়াতে যদি শেষ কৰি থৈ দিয়ে তেতিয়াও বাক্যটো শুদ্ধ তেতিয়া আমি কি কৰিব লাগিব তেতিয়া আমি সামানটো ধৰি লব লাগিব কাৰণ ইয়াতে যদি অবজেক্ট নাথাকে তেতিয়াহলে আমি কাক সাবজেক্ট কৰিম এক্টিভ কৰিব লাগিলে সো আমি বাই সামানটো কি কৰো এনেকুৱা সেন্সত এনেকুৱা ক্ষেত্ৰত আমি ধৰিহে লম সো ইয়াতে যেটো বস্তু ধৰি লোৱা হৈছে তাতে হেতু বস্তু ডাইৰেক্টলি কৈ দিছে ডাইৰেক্টলি কৈ দিলে আমি বাই সামান লিখিব লাগিব ৰাইট ডাইৰেক্টলি কৈ দিলে আমি বাই সামানটো ইয়াতে লিখিব লাগিব আদাৰৱাইজ যদি আমাক এটো কৰিব দিলেহেঁতেন তেতিয়াহলে এটোৰ পৰা কৰোতে আমি বাই সামানটো ধৰি লৈ উঠি তাতে লিখিলোহেঁতেন কিন্তু ইয়াতে যেহেতু তাতে লিখি দিয়াই আছে অলৰেডি সামানটো গতিকে আমি বাই সামান ইয়াতে লিখিব লাগিব ৰাইট আদাৰৱাইজ নিলিখাকে এনেকে দিলেও শুদ্ধ হয় কিন্তু ইয়াতে লিখিব লাগিছে কাৰণ কিয় সামানটো তাতে দি দিয়া হৈছিল মেনশন কৰি দিয়া হৈছিল মেনশন কৰি দিলে লিখিব লাগিব ঠিক আছে নেক্সট কি দিয়া আছে চাও নাৰেশনৰ এটা দিয়া আছে convert into direct speech যে she said indirect speech হলে কৰিব দিছে sorry she said I will call you tomorrow right এতিয়া কি হ'ব she said এটা sentence টো কি এটা normal sentence আছে ইয়াতে right affirmative sentence এটা আছে so
কি হ'ব she said that হ'ব conjunction হিচাপে right আইৰ সলনি কি হৈ যাব আইৰ সলনি হৈ যাব she will ৰ পৰা কি হৈ যাব ইয়াতে will ৰ পৰা হৈ যাব would will ৰ পৰা হৈ যাব would right আৰু বাকিখিনি কি হ'ব একে হ'ব কলটো একে হ'ব ইউৰ সলনি কি হ'ব ইউৰ সলনি মি হ'ব কাৰণ মোক কৈছিলে she said মোক কৈছিলে কি বুলি কৈছিল call you tomorrow tomorrowৰ সলনি কি হ'ব the next day কেতিয়াবা কি হ'ব পাৰে the following day হ'ব পাৰে right so কি হ'ব she said that she would call me the next day ক'ত আছে she said that she will call আছে she would call me tomorrow আছে so tomorrow থাকিলেতো নহ'ব obviously the next day থাকাৰ ভিতৰত আমি চাব লাগিব she said that she would call me yes option C যিটো লিখা আছে এইটো correct হ'ব কাৰণ D ত কি দিয়া আছিলে যে she will call me দিয়া আছে she will নহ'ব will ৰ সলনি কি হৈ যাব would হৈ যাব yes this is the answer option C যিটো দিয়া আছিলে সেইটো আমাৰ শুদ্ধ উত্তৰ ইয়াৰে পিছৰ কোৱেশ্চনটোৰ ফালে যাম আমি পিছৰ কোৱেশ্চনটো young one সুধিছে young one সোধা হৈছে এনিমেলৰ right what is the young one of a owl called owl মানে কি owl হৈছে ফেঁচা ফেঁচাৰ চিঞৰ নুশুনিবা হয়তো বন্ধু ভয় খাবা হয়নে ফেঁচা so এটোকে কি বুলি কয় owl বুলি কয় ইয়াৰে যেটো সৰু হেতু কি বুলি কয় সুধিছে কাব আছে owlet আছে chick আছে pup আছে right pup টো কি হয় কুকুৰৰ যেতিয়া পোৱালি হেকেটা pup বুলি কয় right so pup টো নহয় কাব টো কি কাব টো এনিমেলছৰ ক্ষেত্ৰত খাতে ভেড়াৰ পোৱালি কুকুৰ নিচিয়া বাঘৰ সৰি ভেড়া নহয় কুকুৰ নিচিয়া বাঘৰ পোৱালি এইবিলাকক কি বুলি কয় কাব বুলি কয় ইয়াতে আমাৰ chick আৰু owlet আছে right chick টো কাক কয় মুৰ্গীৰ পোৱালি কয় ভাতৰ পোৱালি কয় এইবিলাক chick বুলি কয় আৰু owলৰ যিটো পোৱালি এইটো কয় owlet right মনত ৰাখিব ফেঁচাৰ পোৱালিক কি বুলি কয় owlet বুলি কয় owl শব্দটোৰ পৰাই owlet হৈছে আনসাৰটো হ'ব অপচন বি যিটো লিখা আছিল সেইটোৱে ঠিক আছে সিমানখিনিয়ে ইয়াৰে পিছৰ কুৱেশ্যনটোৰ ফালে আহিছো fill in the blanks হোমোনিম দিয়া আছে হোমোনিম এটা দিয়া আছে কি he tried to dash his past mistakes right আৰু right কেইবাটাও right দিয়া আছে right yes মই right বুলিয়ে ক'লো কেইবাটাও right দিয়া আছে ইয়াতে এটা right মানে লিখা এটা right মানে শুদ্ধ right এতিয়া এইটো ৰাইটে কি বুজায় এইটো ৰাইটে এটা দিশ বুজাব পাৰে সোঁফালটো বুজাব পাৰে ৰাইট এতিয়া আপোনালোকৰ ফালৰ পৰা এইটো চাইড কি হ'ব ৰাইট হ'ব লিখা বুজাব পাৰে সৰি এইটোৱে শুদ্ধ বুজায় এইটোৱে কি বুজায় লিখা বুজায় সেকেন্ডটোৱে কি বুজায় লিখা বুজায় আৰু এইটো ৰাইট ক'ৰ পৰা হৈছে এইটো ৰাইট হৈছে কিবা ৰিচুৱেল বুলি যে কয় আমাৰ চেৰেমনি সেইবিলাকৰ কিবা পৰম্পৰা তেনেকুৱা জাতীয় বস্তুৰ পৰা সেইটো ৰাইট হৈছে ৰাইট তেনেকুৱা জাতীয় বস্তুৰ পৰা হৈছে এতিয়া আৰু এইটো ৰাইটে কি বুজায় এইটো ৰাইটে কোনোবা এজন স্কিলফুল মানুহ বুজায় তাৰমানে যিজনে ধৰক এতিয়া আপোনাৰ প্লে ৰাইট হ'ব পাৰে বা কিবা আমি নাট্যকাৰৰ ক্ষেত্ৰত যে ব্যৱহাৰ কৰো এই শব্দটো কি প্লে ৰাইট এই শব্দটো কিয় ব্যৱহাৰ কৰো প্লে ৰাইট মানে যিজন মানুহৰ স্কিল কিহত আছে নাটকৰ ক্ষেত্ৰত স্কিল আছে ৰাইট তেনেকুৱা নাটকৰ ক্ষেত্ৰত যাৰ স্কিল আছে সেইজনক আমি প্লে ৰাইট বুলি কওঁ শ্বিপ ৰাইট বুলি কওঁ হুইল ৰাইট বুলি কওঁ ৰাইট আৰু মই যিটো সুধি আছো এইটো হৈছে এইটো ৰাইট মানে সোঁফালো হ'ব পাৰে এইটো চাইড হ'ব পাৰে আৰু এইটো ৰাইট মানে শুদ্ধ হ'ব পাৰে এইটো মানে লিখা এইটো মানে ৰিচুৱেল আৰু এইটো মানে এজন স্কিলফুল মানুহ ৰাইট গোটেই কেইটাৰে মিনিং কেইটা কি বেলেগ বেলেগ ইয়াতে কি হ'ব হি ট্ৰাই টু ডেশ হিজ পাষ্ট মিষ্টেক্স কি হ'ব আনসাৰটো হ'ব ৰাইট তাৰমানে সি পূৰ্বতে কৰি অহা যিটো ভুল আছিল সেয়া শুধৰাবৰ কাৰণে চেষ্টা কৰি আছিল ঠিক আছে
শুধৰাবলৈ চেষ্টা কৰি আছিল আগতে কৰি অহা ভুল এইবিলাক এতিয়া সি ভাবিছে এইখিনি বস্তু মই ভুল কৰিলো ৰিগ্ৰেট হল এতিয়া মই শুধৰণি কৰো সেইটো ভাবিছে তাৰপিছত কি আহিলে idioms and phrases আহিলে the phrase to smell a rat মানে কি নিগনি বা এন্দুৰৰ গোন্ধ পোৱা চাৰিটা মিনিং দিয়া আছে আমাৰ অপচনত to suspect something wrong to fail in an attempt to waste time to act foolishly মানে বুৰ্বকৰ নিচিনা কাম কৰা মূৰ্খামি কৰা ৰাইট এইটো ইয়াতে নহয় to waste time মানে সময় অপব্যয় কৰা নহয় to fail in an attempt কিবা এটা বস্তু চেষ্টা কৰি বিফল হোৱা নহয় to smell a rat মানে to suspect something wrong ঠিক আছে যিকোনো বস্তু সন্দেহ কৰা নহয় এনেকুৱা এটা সন্দেহ যে এইটো বস্তু কিবা এটা গণ্ডগোলেই হৈছে নেকি তেনেকুৱা কিবা এটা সন্দেহ মনলৈ আহিলে এইটো স্মেল এ ৰেট বুলি কয় যদি মই কওঁ আই স্মেল এ ৰেট তাৰ মানে এনেকুৱা যে কিবা এটা বস্তু হৈ আছিল বাট মোৰ এটা সন্দেহ হৈছে যে তাত কিবা এটা গণ্ডগোল হৈছে মানে তাত কিবা এটা কুছ তো গড়বড় হে এইটো যিটো এচিপিএ যিটো কয় কুছ তো গড়বড় হে দয়া তাৰ মানে হৈছে কি টু স্মেল এ ৰেট ঠিক আছে কিবা এটা গড়বড় হৈছে নিচিনা ভাবাটো টু সাসপেক্ট সামথিং ৰং দিস ইজ দি আনসাৰ অপশন এ যেটো দিয়া আছিলে সেইটোৱে হৈছে আমাৰ আনসাৰ ইয়াৰ পিছৰ কোৱেশ্চনৰ ফালে যাম আমি কি দিয়া আছে প্ৰেপজিশন আকৌ সুধিছে the boy jumped dash the well to save the dog কুকুৰটো বচাবৰ কাৰণে well মানে কি well মানে হৈছে কুৱা I don't know চন্দ্ৰবিন্দু আছিল নে নাই নাজানো সাবজেক্টিভ এটো থাকিবও পাৰে নাথাকিবও পাৰে মই স্পেলিংটো পাহৰিছো কিন্তু well মানে হৈছে কুৱা যিটোৰ পৰা আমি পানী উঠাও ৰাইট পানী উঠাও যে কুৱাত কুকুৰটো পৰি গৈছিল আৰু ল'ৰাটোৱে কি কৰিলে জপিয়াই দিলে এতিয়া কুৱাত যদি জপিয়াব লাগে কুৱাটোৰ ওপৰতো জপিয়াব নোৱাৰে ৰাইট সো অন টু আপন এইবিলাক নহয় ৰাইট কি হ'ব ইনটু বা ইন হ'ব পাৰে আৰু যেতিয়া কুৱাটোত জপিয়াই কুৱাটোৰ ভিতৰৰ জায়গাটোত জপিয়াই নে ভিতৰলৈকে জপিয়াই গতিকে এইটো কি হ'ব ইনটু হ'ব তাৰ মানে ইন দিলে সিধা সেইটোৰ কুৱাটোৰ ভিতৰত জাপ মাৰিলে জাপটো মৰাৰ আগমুহূৰ্তটো যেন সি কুৱাটোৰ ভিতৰতে আছিল ইয়াৰ পৰা জপিয়াই ইয়াতে পৰিল তেতিয়া জাম্প ইন হ'ব কিন্তু বাহিৰৰ পৰা ইয়ালে জপিয়াইছে গতিকে ইনটু হ'ব ঠিক আছে বাহিৰৰ পৰা যদি ভিতৰলৈ যায় এটা পাত্ৰৰ পৰা আনটো পাত্ৰলৈ যায় তেতিয়াহ'লে ইনটু হ'ব ঠিক আছে কি হ'ব ইনটু হ'ব অপশন বি কিয় ইনটু ইজ ইউজড ফৰ মুভমেন্ট ফ্ৰম আউটসাইড টু ইনসাইড যিটো বস্তু বাহিৰৰ পৰা ভিতৰলৈ যোৱা বুজাইছে সিধা যদি ভিতৰতে হয় তেতিয়া ইন হ'ব কিন্তু যদি বাহিৰত আছিল বাহিৰৰ পৰা ভিতৰলৈ গৈছে তেতিয়াহ'লে কি হ'ব বাহিৰৰ পৰা ভিতৰলৈ যোৱা বুজাব লাগিলে কিন্তু ইনটু ব্যৱহাৰ কৰা হয় ঠিক আছে তাৰে পিছত কি দিয়া আছে চাও ডিটাৰমিনাৰ সুধিছে I need dash advice before making a decision এতিয়া আৰু এটা গুৰুত্বপূৰ্ণ কথা যে মোক কি এটা ডিসিশন লোৱাৰ আগতে এটা সিদ্ধান্ত লোৱাৰ আগতে কি পৰামৰ্শ লাগে মই কাৰোবাৰ পৰা পৰামৰ্শ বিচাৰিছো এনেকুৱা ধৰণৰ পৰামৰ্শ অলপমান পৰামৰ্শ লাগে আৰু এতিয়া সাম আছে মেনি আছে মাচ আছে আৰু ফিউ আছে এটা কথা মই কওঁ ইয়াৰে ক্ষেত্ৰত এ ফিউ আৰু মেনি এইকেইটা আমি কাটিয়ে দিব পাৰো কিয় কাটি দিব পাৰো কাৰণ এডভাইসটো হৈছে কি আমাৰ কোনোবাই যদি এডভাইসেস লিখে সেইটো ভুল ৰাইট এডভাইসেসটো ভুল কিয় কাৰণ এডভাইসটো কি আনকাউন্টেবল ৰাইট এডভাইসেস হ'ব নোৱাৰে কিন্তু কি হ'ব পাৰে এডভাইসেস হ'ব পাৰে কেতিয়া হ'ব পাৰে কাৰণ এস বা ইএস এটা কেতিয়া বহে when থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ বহে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ যদি হয় সাবজেক্টটো তেতিয়াহ'লে কি হ'ব পাৰে এডভাইসেস লিখিব পাৰে মানুহে ঠিক আছে আদাৰৱাইজ এতিয়া এডভাইস যদি এ ডি ভি আই এস ই লিখো আমি সেইটো ভার্ব বুজাই আৰু এটো হৈছে নাউন নাউনটোৰ কি নাথাকে প্লুৰেল ফৰ্ম নাথাকে কাৰণ এডভাইসটো হৈছে কি আনকাউন্টেবল নাউন গতিকে সাম বা মাছৰ ভিতৰতে কিবা এটা হ'ব লাগিব ৰাইট ইয়াতে আই নিড মাছ নহয় কি হ'ব সাম হ'ব মোক কিছু পৰামৰ্শ বা উপদেশৰ প্ৰয়োজন কি হ'ব সাম হ'ব কাৰণ এডভাইস ইজ এন আনকাউন্টেবল গতিকে কি সামটো ইয়াতে বহিলে শুদ্ধ হ'ব ঠিক আছে বুজি পালো আমি ইয়াৰে পিছৰ কোৱেশ্চনটোৰ ফালে যাম ভইচ এটা চেঞ্জ কৰিব দিছে কি দিছে they will complete the project next week ঠিক আছে এতিয়া
they will complete the project next week আছে next week টো কি থাকিব আগৰ জায়গাতে থাকিব ইয়াতে বাক্যটোত কত কি হ'ব next week টো আগৰ জায়গাতেই বহি থাকিব টাইম ডিউৰেচন এটা বুজাইছে তো কিন্তু কি হ'ব বাকিখিনি বস্তু কোনখিনি যে we shall বা কি হ'ব they will আছিলে the project কি কমপ্লিট কৰিব the project গতিকে the project টো আগত আহিব will বা shall থাকিলে কি হ'ব the project will be বা shall be হ'ব ইয়াতে কি হ'ব will be 3 বহি গ'ল completed right the project will be completed ইয়াতে কি কৰিব নালাগে day to by them লিখাৰ প্ৰয়োজন ইয়াতে নাহে will have been completed হ'ব নেকি নহয় কাৰণ কিয় they will have completed লিখা নাই যে সেইকাৰণে will have been ইয়াতে নহয় the project was completed লিখিছে was হ'ব নেকি নহয় কাৰণ was টো হৈছে pastত ব্যৱহাৰ হোৱা be verb তাৰপিছত the project is being completed লিখিছে এইটো নহয় কি হ'ব the project will be completed next week এতিয়া এটা কথা মই কওঁ ইয়াতে যদি ইয়াতে by them বুলিও দিলেহেঁতেন the project will be completed by them next week তেতিয়াও শুদ্ধ হ'লহেঁতেন কিন্তু by them টো ইয়াতে নিদিলেও বাক্যটো শুদ্ধই হৈছে কাৰণ প্ৰজেক্টটোত জোৰ বুজাব লাগে প্ৰজেক্টটোতেই জোৰ বুজাইছে যে কামটো কৰা শেষ হ'ব কোনে কৰিব পিছৰ কথা এইটো কি আমাক কি লাগে এইটো এক্টিভ ভইচ আমাক পেসিভ ভইচ লাগে আৰু পেসিভ ভইচত এনেও কৰ্তাজন কি হৈ থাকে এক্টিভ হৈ নাথাকে গতিকে এক্টিভলি ইয়াতে এক্টিভলি থকা নাই তাক মেনশনো কৰা হোৱা নাই ইয়াতেও ভুল থাকিব নোৱাৰে ঠিক আছে তাৰে পিছৰ সেন্টেন্সটো ফালে যাম ইয়াৰে আনসাৰটো কি আনসাৰটো হ'ল এইটোৱে অপচন এ যেটো লিখা আছিলে সেইটোৱে শুদ্ধ অপচন এ যেটো লিখা আছিলে সেইটোৱে শুদ্ধ ইয়াৰে পিছৰ কোৱেশ্চনটো ফালে যাম কি দিয়া আছে নেৰেশন দিয়া আছে convert into indirect speech he said I can solve this problem কি হ'ব ইয়াতে বেছি একো ডিফাৰেন্স নাই কি কৰিব লাগিব he said তাৰ পিছত কি কৰিব লাগিব that he said that I ৰ সলনি কি হৈ যাব he হৈ যাব he said that he can ৰ সলনি কি হৈ যাব could right could solve কাৰণ auxiliary verb টোৱে tense টো যদি লৈ লৈছে তেতিয়াহলে main verb টোত আমাক একো সাল সলনি কৰিব নালাগে that he could solve this problem ৰ সলনি কি হ'ব এতিয়া এইটো ভুল নকৰিব this নিলিখিব that problem হৈ যাব কি লিখিব লাগিব আমি this problem ৰ সলনি that problem লিখিব right he said that he could solve that problem so ইয়াতে যত যত this লিখা আছে ন ইয়াতে this লিখা আছে ইয়াতে this লিখা আছে এটা আমি কাটিয়ে দিম he said that he could solve that problem yes ইয়াতে he may দিয়া আছে may নহয় may টো আৰু may আৰু can ৰ ডিফাৰেন্স এটা আছে মই আগতে কৈছিলো এটা ক্লাছত may আৰু can may টোৱে কি বুজাই may টোৱেও পাৰা বুজাই অসমীয়াতটো পাৰে বুজাই যে তুমি এইটো কাম কৰিব পাৰিবানে এইটো কি এবিলিটি বা মই এইটো কাম কৰিব পাৰো নে স্যাৰ এইটো হৈছে পারমিশন সো may টো কিহৰ ক্ষেত্ৰত ব্যৱহাৰ হয় may টো ব্যৱহাৰ হয় when you are asking for permission যে মোৰ এইটো কাম কৰাৰ সামৰ্থ্য আছে কিন্তু কামটো কৰাৰ অনুমতি আছে নে নাই permission I'm asking for permission right তেতিয়াহলে may I do this can I do this হলে কি হ'ব এইটো হ'ব এবিলিটি লৈ কোৱেশ্চন কৰিলে ঠিক আছে গতিকে ইয়াতে কি কৰা হোৱা নাই ইয়াতে পারমিশন বিচৰা হোৱা নাই এবিলিটিৰ কথা কৈছে সেইকাৰণে he may আকৌ যদি সিধা he may বুলি কয় তেতিয়া কি হ'ব এবিলিটি বুজাই probabilityও বুজাই probability কেতিয়া বুজাই যে it may rain today বা it may rain tonight যে আজি ৰাতি বৰষুণ দিব পাৰে it can rain নহয় কিন্তু can হলে কি can হলে only ability বুজাই may টোৱে probability বুজাই সম্ভাৱনীয়তা বুজাই আৰু লগতে কি বুজাই পারমিশনও বুজাই ঠিক আছে সো কি হ'ব অপশন সি যেটো লিখা আছিলে এটোৱে শুদ্ধ হ'ব আমি এবাৰ তথাপিটো ভেৰিফাই কৰি লও yes অপশন সি যেটো দিয়া আছিলে এটো শুদ্ধ উত্তৰ যে he said that he could solve that problem ঠিক আছে এইখিনি আই থিংক ক্লিয়াৰ এতিয়া আমি young one ৰ ফালে গৈছো এনিমেলৰ কিহৰ পোৱালি লাগে আমাক deer হৰিণ হৰিণৰ পোৱালি লাগে হৰিণৰ পোৱালি কি বুলি কয় কাফ আছে কিড আছে ফন আছে জয় আছে জয়টোতো কেংগাৰুৰ পোৱালিক কয় ৰাইট কিডটো কিহক কয় ছাগলীৰ পোৱালিক কয় কাফটো কিহৰ পোৱালি কাফটো গৰুৰ পোৱালি হ'ব পাৰে মহৰ পোৱালি হ'ব পাৰে হৰিণৰ যিটো পোৱালি এইটোক ফন বুলি কয় আকৌ ঘোঁৰাৰ পোৱালি হলে কি কয় ফল বুলি কয় FOAL আকৌ FAWN ফন যদি কয় সেইটো কিহৰ পোৱালি সেইটো হৰিণৰ পোৱালি
ঠিক আছে এইটো হ'ব হৰিণৰ পোৱালি so this is the answer option C fawn এইটো correct ইয়াৰে পিছৰ স্লাইডটোৰ ফালে যাম আমি নেক্সট কোৱেশ্চন নম্বৰ 24 কি সুধিছে collective noun things বস্তুৰ ক্ষেত্ৰত collective noun সুধিছে a dash of pearls was found in a deep sea এতিয়া এটা কথা কওঁ যে collective nounৰ ক্ষেত্ৰত was বুলি কিয় কয় কাৰণ এটা গ্ৰুপ মানুহৰ দল এটা আহিছে টিম এটা আহিছে ইণ্ডিয়ান টিমটো আহিলে হয় টিমটোত 11 জনেই প্লেয়াৰ আছে কিন্তু টিমটো ফিল্ডত নামিল টিমটো কিয় কয় কাৰণ collective nounটোক এটা ইউনিট বুলি ধৰে ৰাইট a pair of sunglasses a pair of shoes এখানে a কয় a pair right ইয়াতে আমাক কি সুধিছে pearl মানে হৈছে মুকুতাৰ কিছু থুপ আছে a dash of pearls was found in the deep sea গভীৰ সাগৰত কি পোৱা গ'ল মুকুতাৰ কিছু আমি কি পালো এসোপামান মুকুতা পালো তাৰমানে পেক হ'ব নে বান্ডল হ'ব নে ষ্ট্ৰিং হ'ব নে বাঞ্চ হ'ব বাঞ্চটো ইয়াতে খাটিব পাৰিলেহেঁতেন নাখাতে বান্ডলটো কি বান্ডলটো সাধাৰণতে তেনেকুৱা ধৰণৰ বস্তু যিবোৰ আমি বিক্ৰী কৰো ৰাইট বা আন কিছুমান বস্তুৰ ক্ষেত্ৰতো খাটে বান্ডলটো এতিয়া বান্ডল অফ জয় সেই বুলিও ক'ব পাৰি ৰাইট পেকটো কি পেকটো পেকেটো হ'ব পাৰে কুকুৰৰ দল এটাকো পেক বুলিও কয় কেনেল বুলিও কয় যেটো কুকুৰ নিচিনা বাঘ আছে তাৰে গ্ৰুপটোকো পেক বুলি কয় সো পেক ইয়াতে নহব ইয়াতে কি হ'ব ষ্ট্ৰিং হ'ব এটো অলপ আনকমন ধৰণৰ বস্তু যে pearls dash of pearls কি a string of pearls আমি আনসাৰটো ভেৰিফাই কৰি লৈছো yes string will be the right answer string will be the right answer string মানে usually কি string মানে ৰছী বা তাঁৰ এডাল যিডাল লাগি থাকে এটা মাথাৰ পৰা আনটো মাথালে no string attached বুলি যে কয় সেই stringটোৰ কথা কিন্তু ইয়াতে কি বুজাইছে stringটোৱে মুকুতাৰ এটা থুপ বুজাইছে so fill in the blanks homonym কাকো সুধিছে আমাক the student formed the dash to discuss the project right studente কি ফৰ্ম কৰিলে বুলি কৈছে কাউন্সিল এটা ফৰ্ম কৰিলে বুলি কৈছে কি কৰিবৰ কাৰণে project এটা ডিসকাস কৰিবৰ কাৰণে এতিয়া কাউন্সিল আছে কেন্সেল আছে আৰু কনসাইল আছে ৰাইট এতিয়া এটা কথা কওঁ কনসাইলটো কি কাউন্সিল আৰু কনসাইল মোটামুটি একে কিন্তু ইয়াতে কি হ'ব ফৰ্ম কৰিছেতো ফৰ্ম কৰিলে কি হৈ যায় ফৰ্ম কৰিলে হেতু কাউন্সিল হ'ব কাৰণ কাউন্সিল মানে যেটো বোৰ্ড বা কাউন্সিল আমি ফৰ্ম কৰিব পাৰো কনসাইল মানে হৈছে সেই যেটো কাউন্সিল আছে এটো ফৰ্ম কৰা বস্তুটোকে কনসাইল কৰা বুলি কয় তাৰ পিছত কাউন্সিলৰ মিনিংটো বেলেগ ঠিক আছে আৰু কেন্সেল মানে হৈছে কি কেন্সেল মানে হৈছে বাতিল কৰা বা স্থগিত কৰা সো কনসাইল নহয় কাউন্সিল নহয় আৰু কাউন্সিলও নহয় ঠিক আছে কাউন্সিল মানে হৈছে ফৰ্মালি কাৰোবাক কিবা এডভাইস দিয়া ঠিক আছে সো ইয়াতে কি নহয় এডভাইস নহয় কেন্সেল বা কনসাইল নহয় এটো কি হ'ব কাউন্সিল হ'ব yes কাৰণ আমাক কি লাগে আমাক নাউনটোহে লাগে ভাৰ্বটো নালাগে কনসাইলটো হৈছে ভাৰ্ব আমাক কি লাগে কাউন্সিল এখন ফৰ্ম কৰিছিল সেই ফৰ্ম কৰা কথাটো ক'ব লাগে ৰাইট এইটোৱে সো আমাৰ যিখিনি কোৱেশ্চন আনসাৰস আছিল আজি ডিসকাস কৰিবলগীয়া সেইখিনি আছিল ইমানখিনিয়ে এতিয়া আপোনালোকৰ স্ক্ৰিনত দুটা কিউআৰ কোড দেখিবলৈ পাইছে কিউআৰ কোড দুটা আপোনালোকে দেখিবলৈ পাইছে স্ক্ৰিনৰ বাওঁফালে এটা সেউজীয়া কিউআৰ কোড দেখিবলৈ পাইছে দিস ইজ দা কিউআৰ কোড অফ আৱাৰ অফিচিয়েল টেলিগ্ৰাম চেনেল অফ কুহিপাত আৰু স্ক্ৰিনৰ সোঁফালে এটা কিউআৰ কোড দেখিবলৈ পাইছে মোৰ নিজা চেনেল এটো ইমনছৰ টিচেছ এতিয়া আপোনালোকে আমাৰ দুইটা চেনেল টেলিগ্ৰামত ফলো কৰিব বুলি মই আশা ৰাখিছো কুহিপাত চেনেলটো ফলো কৰিলে আপোনালোকে আমাৰ কোৰ্সেছ আহিবলগীয়া ক্লাसेस গোটেই প্ল্যানস আমি দিয়া অফাৰ্স গোটেইখিনিৰ কথা আপোনালোকে গম পাই থাকিব লগতে সময়ে সময়ে ভাল অফাৰ গ্ৰ্যাব কৰিবৰ কাৰণে চেনেলটো জয়েন কৰি থব বুলি আশা ৰাখিছো লগতে মোৰ চেনেলটোৰ পৰা আপোনালোকে বেলেগ একো নাপায় কি পাব মোৰ চেনেলটোত আপোনালোকে ইউটিউবৰ যিকেইটা ফ্ৰী ক্লাছ আছে তাৰে লিংক লগতে পিডিএফ সমূহ পাই থাকিব এতিয়া আজিৰ ক্লাছটো যেটো ক্লাছ আপলোড কৰা হোৱাৰ পিছত আপোনালোকে পিডিএফ টো মোৰ চেনেলত লাভ কৰিব ক্লাছৰ আৰু লগতে কিছুমান মোৰ ফালৰ পৰা এমসিকিউজ বা পোলছ কিছুমান আপোনালোকে পাই থাকিব যিখিনি আপোনালোকক হয়তো পাৰ্সোনালি হেল্প কৰিব পাৰে গতিকে চেনেল কেইটা টেলিগ্ৰামত ফলো কৰিব বুলি আশা ৰাখিছো ক'বলগীয়া ইমানখিনিয়ে আজিৰ যেটো সেশন আছিল সেশনটোৰ ইমানতে জবনিকা পৰিছে আৰু ইয়াৰে পিছৰ সেশনত আপোনালোক আটাইকে পুনৰ লগ পাম বুলি মই আশা ৰাখিছো আৰু আশা ৰাখিছো তেতিয়ালৈকে আপোনালোক আটাইয়ে পঢ়া শুনা কৰি থাকক ভালে থাকক আৰু পৰীক্ষা আটাইৰে
ভাল হ'ব লাগিব। ইয়াৰে পিছত আমি আৰু 2টা প্ৰেক্টিচ ছেট লৈ আহিম আৰু সেইকেইটা ক্লাছ পাৰিলে লাইভ কৰিবৰ কাৰণে চেষ্টা কৰিম। আমাক লাইভত জইন কৰিব মই আগতীয়াকে জনাই দিম টেলিগ্ৰামৰ থ্ৰুৰে। গতিকে আশা ৰাখিছো এইখিনি বস্তু আপোনালোক আটাইৰে কাৰণে ইউজফুল হ'বলৈ গৈ আছে। আজি ক্লাছটো ইমানতে সামৰিছো। ইয়াৰে পিছত পুনৰ লগ পাম। আনটিল নেক্সট টাইম, টেক কেয়াৰ।